আৰু আমাৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ বলিষ্ঠ পদক্ষেপে আমাৰ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থকা এই সমস্যাবিলাক অতি সোনকালে সমাধান হ'ব বুলি আশা ৰাখি মোৰ কবিতা আৰম্ভ কৰিছোঁ। কবিতাৰ শিৰোনাম তুমি হেনো শিক্ষক, বৰ জ্বলা-কলা খোৱালা দেই, সংসাৰৰ আঁত ধৰি ধৰি ভাগৰি পৰিছোঁ মই। শুনিছিলোঁ তুমি হেনো শিক্ষক, স্কুল শিক্ষক। সন্মানীয় এই শিক্ষক শব্দটো শুনিয়ে মা দেউতাই মোক তোমালৈ যাছিলে। ময়ো মনে মনে বৰ সন্তোষ পাইছিলোঁ জানা। বহুতকে দেখিছোঁ নতুন সংসাৰৰ পিছত কিবা সপোনৰ দেশত ফুৰিবলৈ যায়, য'ত নেথাকে কোনো কোলাহল, নেথাকে অশান্তি। আমিচোন সপোন কৰি যোৱা সপোনটোৱে নাপালোঁ। বছৰেকৰ পিছত ঘৰত আমাৰ নতুন আলহী আহিল। কিমান যে আশা কল্পনা তাক লৈ। পিছে বেমাৰত খন্তিক চিকিৎসা কৰাবলৈ হাতত ফুটা কৰি এটাও নাথাকে দেখোন। কণাটি এতিয়া পুষ্টিহীনতাত ভুগিছে। ময়ো এতিয়া মাতৃ হ'লোঁ। মোৰ কোলাত কণাটি নদন বদনকৈ থাকিবলৈ মোৰো শৰীৰত প্ৰটিন ভিটামিনৰ দৰকাৰ। কিন্তু ক'তা মাহেকতো এইবোৰ দেখাৰ সৌভাগ্যই নহয় দেখোন মোৰ। এতিয়াহে বুজিছোঁ তুমি শিক্ষক ঠিকেই, কিন্তু বছৰৰ পিছত বছৰ যায় একাউণ্টত দৰমহাহে নোসোমায়। আইও, এনেকুৱা আজব ঘটনাও ঘটেনে? শিক্ষকতা কৰি জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকজনৰ নিজৰ ঘৰতেই দেখোন এন্ধাৰ। কণ্টি এতিয়া স্কুলত যায়, চৰকাৰী স্কুলত। প্ৰাইভেট স্কুলত পঢ়োৱাৰ বাবে মাহেকীয়া মাচুল যে আমাৰ হাতত নাই। জানা, সেই কৃষকৰ ঘৈণীয়ে মোক কি ক'লে? মাত্ৰ এজন শিক্ষকেৰে পাঠদান চলি থকা চৰকাৰী স্কুলত পঢ়ি মোৰ সন্তান কিডাল হ'ব পাৰিব? সিহঁতৰ সন্তানে ডাক্তৰ, ইঞ্জিনিয়াৰ, IPS হ'ব। কাৰণ সিহঁত বৰ নামী দামী প্ৰাইভেট স্কুলত পঢ়ে। শুনিছানে? সেই ঠিকাদাৰৰ ঘৈণীয়েৰে যেতিয়া সোণৰ নেকলেছ পিন্ধে মোৰো মন যায়। মোৰ ভণ্টিৰ বন্ধুৰ মাকজনীয়ে বৰ ধুনীয়া ফুলাম পাৰীৰ মেখেলা চাদৰ এযোৰ কিনিলে। জানানে, সৌ কেৰাণীৰ ঘৈণীয়েৰে সিহঁতৰ নতুনকৈ কিনি অনা দামী চোফাযোৰ মোক চাবলৈ লগ ধৰিলে। মনত পৰিল বহুদিনে আনি থোৱা আমাৰ পুৰণা প্লাষ্টিকৰ চকীযোৰ ঠায়ে ঠায়ে অলপ ভাঙিলে। ফেভিকুইক আঠাৰে অলপ মেৰামতি কৰিবলৈকো হাতত এটকাও নাই দেখোন। দিনৰ ক্লান্তি দূৰ কৰিবলৈ যেতিয়া তুমি বিচনাত দীঘল দি পৰি থাকা, মোৰ আবদাৰৰ দীঘলীয়া লিষ্টখন